ইফালে পশ্চিমবংগৰ প্ৰাণকেন্দ্ৰ কলকাতাত পুনৰ আৰজিকৰ সদৃশ কাণ্ড। আইন মহাবিদ্যালয়ৰ চৌহদতে গণধৰ্ষণৰ বলি হ'ল এগৰাকী ছাত্ৰী। সমগ্ৰ কাণ্ডত তৃণমূল কংগ্ৰেছৰ নেতা জড়িত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈছে এতিয়া ৰাজ্যখন। মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণৰ লক্ষ্য বিজেপিৰ। কলকাতাত পুনৰ জঘন্য গণধৰ্ষণৰ ঘটনা। আইন মহাবিদ্যালয়ৰ চৌহদতে এগৰাকী ছাত্ৰীক বলাৎকাৰ। আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পশ্চিমবংগৰ প্ৰাণকেন্দ্ৰ কলকাতা চহৰত সংঘটিত হৈছে অতি ঘৃণনীয় ঘটনা। দেশৰ ভিতৰতে নাম জ্বলা আইন মহাবিদ্যালয় সাউথ কলকাতা ল কলেজত গণধৰ্ষণৰ বলি এগৰাকী ছাত্ৰী। ঘটনাত জড়িত প্ৰাক্তন ছাত্ৰসহ মহাবিদ্যালয়খনত 2 কৰ্মচাৰী। মনোজিত মিশ্ৰ, জাইব আহমেদ, প্ৰমিত মুখাৰ্জী সম্প্ৰতি তিনিওটা অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 1 জুলাইলৈ অভিযুক্তক আৰক্ষীৰ জিম্মাত প্ৰদান কৰিছে আদালতে। ঘটনা সংঘটিত হোৱা মহাবিদ্যালয়খনৰ স্থানডোখৰ সিল করে দিচ্ছে কলকাতা আরক্ষীয়ে। কোর্ট পুরোটা শুনেছেন, আমরা যা মেডিকেল এভিডেন্স আছে সেটা কোর্টকে দেখিয়েছি। লানেট কোর্ট 1 জুলাই অবধি পুলিশ কাস্টডি গ্রান্ট করেছেন। সমগ্র কাণ্ডক লৈ নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে। আয়োগৰ অধ্যক্ষা বিজয়া ৰাহটকাৰে কলকাতা আৰক্ষী আয়ুক্তলৈ লিখা পত্ৰত ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে গভীৰ উদ্বেগ। ইপিনে বুধবাৰে সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতিও। পশ্চিমবংগত এতিয়া আইন শৃংখলা বুলি একো নাই। গণধৰ্ষণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড তৃণমূল কংগ্ৰেছ কৰ্মী। সামাজিক মাধ্যম যোগে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ আইটি সেলৰ মুৰব্বী অমিত মালবিয়াই। মনোজিত মিশ্ৰ নামৰ অভিযুক্তটো যে টিএমচিৰ সৈতে জড়িত সেয়া কেইবাখনো ফটো প্ৰকাশ কৰি প্ৰমাণ দিছে বিজেপি নেতাগৰাকীয়ে। তৃণমূল কংগ্ৰেছৰ দক্ষিণ কলকাতা জিলাৰ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মনোজিত। আনফালে ঘটনাক নিন্দা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়েও। মমতা বেনাৰ্জীৰ চৰকাৰখন নাৰী বিৰোধী। মমতাৰ দিনত পশ্চিমবংগত বাঢ়িছে নাৰীজনিত অপৰাধ। ममता बनर्जी उन अपराधियों को बचाने का प्रयास करती है। हमने आरजी का रेप और मर्डर केस के अंदर भी देखा कि कैसे तृणमूल की सरकार विक्टिम के साथ नहीं परंतु एक्यूज को बचाने का प्रयास कर रही थी। बड़ी बात यह है कि ममता बनर्जी की सरकार अपीजमेंट के नाम पर और अपनी पॉलिटिक्स के लिए महिलाओं के खिलाफ हो रहे कार्य में और महिलाओं के खिलाफ हो रहे जघन्य अपराध में कोई कार्रवाई नहीं करती या एक वीक केस बनाती है कि महिलाओं के खिलाफ बंगाल में क्राइम बढ़ रहे हैं। ये सब इसीलिए हो रहा है क्योंकि ममता बनर्जी जो होम मिनिस्टर हैं, जो चीफ मिनिस्टर हैं, उनके अंडर में लॉ एंड ऑर्डर कम्प्लीटली फेल हो चुका है। এইদৰে এতিয়া বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মমতা বেনাৰ্জীৰ টিএমচি চৰকাৰ। সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰতিবাদ ধৰ্ণা। লগে লগে নিশ্চিত হৈ পৰিছে যে এই ঘটনাই অনাগত দিনত আৰজিকৰ কাণ্ডৰ দৰে অশান্ত কৰিব পশ্চিমবংগ। নেশ্যনেল ডেস্ক NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।